শিৱসাগৰত উপস্থিত হৈছে কেন্দ্ৰীয় প্ৰতিনিধি দল নাগালেণ্ডৰ মন জিলাত উপস্থিত হৈ প্ৰলয়ংকাৰী বানৰ উৎপত্তিস্থল পৰ্যবেক্ষণ কৰিলে প্ৰতিনিধি দলটোৱে আৰু প্ৰথমে জিলা আয়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ ছজনীয়া দলটো প্ৰলয়ংকাৰী বান পৰিস্থিতিৰ ক্ষয়ক্ষতিৰ বুজ লৈ দলটোৱে জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বিভিন্ন বিভাগৰ বিষয়াৰে বৈঠকতো মিলিত হয় দলটো আমি পুনৰ আপোনালোকক জনাইছো যেহেতু কেইবাদিনৰ পিছত অৱশেষত 10টা দিন উকলি গ'ল তাৰ পিছতহে কেন্দ্ৰীয় প্ৰতিনিধিৰ দল উপস্থিত হৈছে শিৱসাগৰত উপস্থিত হৈছে কেন্দ্ৰীয় প্ৰতিনিধি দল আমি সেই আপোনালোকক দেখুৱাইছো নাগালেণ্ডৰ মন জিলাত য'ত এই প্ৰলয়ংকাৰী বানৰ উৎপত্তি হৈছিল সেই উৎপত্তিস্থল এইটোৰ পৰ্যবেক্ষণ কৰিছে প্ৰতিনিধিৰ দলটোৱে প্ৰথমে জিলা আয়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ ছজনীয়া দলটো প্ৰলয়ংকাৰী বান পৰিস্থিতিৰ ক্ষয়ক্ষতিৰ বুজ লৈ দলটোৱে আৰু জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বিভিন্ন বিভাগৰ বিষয়াৰ সৈতে বৈঠকতো মিলিত হয় দলটো আৰু তাৰ পিছতে নাজিৰাত উপস্থিত হয় নাজিৰাৰ যি বান পৰিস্থিতি সেই বান পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰে দলটোৱে আৰু অতি পৰিতাপৰ বিষয় যে 10টা দিন উকলি গ'ল এই বান পৰিস্থিতি বান বিভীষিকাৰ 10টা দিন উকলি গ'ল 100তকৈও অধিক লোকৰ মৃত্যু হ'ল বৰ্তমান সময়তো যি প্ৰলয় যি বিভীষিকা সেই বিভীষিকাৰ হামকটা নাই কিন্তু অতি পলমকৈ আজি কেন্দ্ৰীয় প্ৰতিনিধিৰ দলটো উপস্থিত হয় মন জিলাত তেওঁলোক উপস্থিত হয় যি স্থানত এই প্ৰলয়ংকাৰী বানৰ সূচনা হৈছিল সেই উৎপত্তিস্থল পৰ্যবেক্ষণ কৰে দলটোৱে সমান্তৰালভাৱে শিৱসাগৰৰ বিভিন্ন স্থান আৰু লগতে নাজিৰাতো উপস্থিত হৈ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰে দলটোৱে আৰু এই সন্দৰ্ভত সবিশেষ জনাব আমাৰ সাংবাদিক পাৰ্থ প্ৰতিম বৰুৱাই পাৰ্থ নাগালেণ্ডৰ যিটো স্থানৰ পৰা পানী নামি গৈছিল সেইটো স্থানত আহি আমি উপস্থিত হৈছোঁ আৰু বৰ্তমান মুহূৰ্তত দেখিবলৈ পোৱা গৈছে কেন্দ্ৰৰ যিসকল পৰ্যবেক্ষক সেই পৰ্যবেক্ষকৰ দলটো আহি ইয়াত উপস্থিত হৈছে গতিকে তেওঁলোকে গোটেই পৰিদৰ্শন কৰিছে ছাৰ এক মিনিট আপোনালোকে সাথ বাত কৰ सकते ছাৰ ছাৰ এক মিনিট আপোনালোকে ক'ত ক'ত ঘূৰিছে বা কেনেধৰণে গোটেই বিষয়টো চোৱা চিতা কৰি আছে আমাৰ ইয়াত এতিয়া ইণ্টাৰ মিনিষ্ট্ৰিয়েল চেণ্ট্ৰেল টিম আহিছে আমাৰ যিখিনি আমাৰ IAS অফিচাৰ হোম মিনিষ্ট্ৰী জইণ্ট ছেক্ৰেটাৰী তেখেতৰ লিডাৰশ্বিপত আমাৰ বেলেগ 5টা মানুহ আহিলে বিষয়া বিষয়া আহিছে তেখেতৰ আজি গোটেই এটা দিনীয়া কাৰ্যক্ৰম কাৰণে ঘূৰি আছে আপোনাৰ ইয়াত আহিছে কেনেকৈ নাগিনী মোৰা পৰা ৱাটাৰ লেভেল ক্লাউড বাৰ্ষ্ট নিচিনা হৈছিলে ইয়াৰ পৰা তেখেতৰ ৰিলিফ কেম্প অলৰেডি চালে আমাৰ এটা 11টা বজাত মিটিং আছিলে যাতে আমাৰ গাৰ্জেন মিনিষ্টাৰ এণ্ড ৰেভিনিউ ডেভেলপমেণ্ট মিনিষ্টাৰ আছিলে এণ্ড তেখেতৰ ইয়াৰ পাছত নাজিৰা চাব তাৰ পাছত বেদবাৰী হৈ জাজি হৈ গুচি যাব চ' টু প্ৰি এছেছমেণ্ট জেনেৰেলি আমাৰ যিমান টিম আহে আফটাৰ আমাৰ এছেছমেণ্ট হৈ যায় অক্টোবৰত আহে তেখেতৰ কিবা চেক কৰিবলৈ ভেৰিফাই কৰিবলৈ আহে কিন্তু এইটো স্পেচিয়েল কেছ আনপ্ৰেচিডেণ্টেড কেছ এইকাৰণে টিম লগে লগে আহিলে এণ্ড ফ্লাড মাজত এইটো আহিছে এণ্ড চাব কাৰণে কি কেনেকৈ যদি ইমান পানী নামিছে কেনেকৈ তেতিয়া ইমান পানী আছিলে চাব কাৰণে চ' দেট দে কেন প্ৰেজেণ্ট দ্য ৰাইট পিকচাৰ ইন ফ্ৰণ্ট অফ দ্য লিডাৰশ্বিপ অফ দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট ছাৰ যিটো কথা ওলাই আছে যে কিছুমানে কৈছে ক্লাউড ব্লাষ্ট আৰু কিছুমানে কৈছে ডেম্পৰ কথা কৈ আছে আচলতে মানুহৰ মাজতো গোটেই বিষয়টোক লৈ প্ৰতিক্ৰিয়া হৈছে ডেম নে ক্লাউড ব্লাষ্ট মানুহ এতিয়াও সন্দেহৰ মাজত আছে আকৌ পানী হ'ব নেকি আকৌ ডেম খুলি দিব নেকি ক্লাউড ব্লাষ্ট আপোনালোকে কি দেখিছে এনেই পাব্লিকক কেনেধৰণে কি জনাব আমাকতো কিবা অফিচিয়েল এনেকুৱা ৰিলিজ ৰিপৰ্ট কিবা তাত এনেকুৱা পোৱা নাই আমাৰ নাগালেণ্ড গভৰ্ণমেণ্ট ঠিক কৰিব পাৰিব কি কেনেকৈ কি হৈছে আমিতো ৱেইট কৰি আছোঁ কিন্তু আমাৰ সকলোক ৰাইজক ৰিকুৱেষ্ট কৰিম কি ৰুমাৰ মংগৰিং আপোনাৰ নাযাও আমাৰ যি তথ্য আছে আমাৰ বিষয়ববীয়া আছে আমাৰ ডিপাৰ্টমেণ্ট আছে তাৰ ওপৰত আমি আপোনাক জনাই থাকিম এণ্ড কেনেকৈ আমি এইটো সমস্যাৰ পৰা আগবঢ়ি যাম এইটো এতিয়া চাই আছোঁ ৰেছপন্স এণ্ড ৰিলিফ তাৰ পাছত এটা ষ্টাডি হ'ব লাগে এইটো হাইড্ৰলজিকেল ষ্টাডি হ'ব লাগে টপ'লজিকেল ষ্টাডি হ'ব লাগে কিবা ড্ৰেইনেজ ছিষ্টেম ষ্টাডি হ'ব লাগে কি প্লানিং ষ্টাডি হ'ব লাগে কি কেনেকৈ আমি যদি ভৱিষ্যতে এনেকুৱা নাহায় কি কৰা যাব থেংক ইউ ধন্যবাদ জনাইছোঁ আৰু সেয়া আছিল উপায়ুক্তগৰাকী গতিকে আমি যিটো স্থানত আছোঁ সেই স্থানটো ইতিমধ্যে কৈছোঁ যে বিভিন্ন ধৰণৰ কথা বতৰাবিলাক যিবিলাক ওলাই আছে যে ডেম্পৰ কথা ওলাই আছে বা ক্লাউড ব্লাষ্ট বা অৰ্থাৎ ডাৱৰ বিস্ফোৰণৰ কথাখিনি ওলাই আছে কিন্তু যিটো স্থান আমি কৈছোঁৱেই যে য'ৰ পৰা পানী ইয়াৰ পৰা উৎপত্তি হৈছিল য'ৰ পৰা পানী নামি গৈছিল সেই নাগালেণ্ডৰ মন জিলাৰ সেই অঞ্চলত আছোঁ য'ত কেন্দ্ৰীয় পৰ্যবেক্ষকৰ যিটো দল সেই দলটোৱে আহি তেওঁলোকে পৰিদৰ্শন কৰি গৈছে ইয়াৰ পৰা তেওঁলোকে কেন্দ্ৰক প্ৰতিবেদন দাখিল কৰিব যে ক'ত কেনেধৰণে কি হৈছে যিখিনি কথা কৈ থকা হৈছে যে ক্লাউড ব্লাষ্টৰ কথা বা নাইবা ডেম্পৰ কথা কৈ থকা হৈছে আমি পৰিৱেশটো আপোনালোকক দেখুৱাই আছোঁ যে এই স্থানৰ পৰাই আচলতে পানী নামি গৈছিল নামি গৈ সমগ্ৰ যি চৰাইদেউ জিলা হওক শিৱসাগৰ হওক যোৰহাট জিলা হওক সকলোতে বানে আচলতে বিভীষিকাময় পৰিৱেশ এটাৰ সূচনা কৰিলে সতীৰ্থ হেমন্ত আছে মন জিলাৰ এইখনেই যিখন হেংগিং ব্ৰিজৰ কথা কৈ থকা হয় সেইখনেই সেই হেংগিং ব্ৰিজ আৰু ইয়াৰ
যিখিনি অঞ্চল আছে সেই অঞ্চলখিনিও যথেষ্ট আচলতে মন জিলাতো যথেষ্ট প্ৰভাৱ পৰিছে ইয়াতো যথেষ্ট লোক গৃহহীন হৈছে মন জিলাৰো যথেষ্ট সংখ্যক লোক এতিয়াও আশ্ৰয় শিবিৰত আছে বুলি আমি গম পাইছোঁ আৰু এনেধৰণে পাহাৰৰ পৰা যি পানী নামি আহিছিল সেই নামি আহি সমগ্ৰ অঞ্চলটো আচলতে ইয়াত শেষ কৰিছিল ইয়াৰ স্থানীয় আপোনালোকো ইয়াৰে সকলো সেই দিনটোত আচলতে হৈছিল কি মানে কৈ থকা হৈছে ডাৱৰ বিস্ফোৰণ হৈছে আপোনালোকৰো যথেষ্ট মানুহ ক্ষতিগ্ৰস্ত হৈছে মানে চক ৰাতি 24 আৱাৰ্ছ ইয়াত বৰষুণ দিছে মানে এনেকুৱা বৰষুণ আৰু কেতিয়াও দিয়া নাই আগতো এনেকুৱা হৈছে বৰষুণ দিয়াৰ পিছত কি কৰিছে পাহাৰৰ যোনটো পানী ইয়াত কেলে কি নাগৰিমা এইটো মন ডিষ্ট্ৰিক্টৰ ভিতৰত ডেম নাই ডেম কোনো জেগাতে নাই এইটো পাহাৰৰ পানীটোৱে ইয়াত আহিছে মানে এনেকুৱা আহিছে মানে পাহাৰৰ ঝৰ্ণা পানী এক লগত মিক্স হৈ মানে ইয়াত এনেকুৱা ফ্লাড আমালোকে ফাৰ্ষ্ট টাইম লাইফত মানে ইমান বয়স হৈ গৈছে এতিয়ালৈকে ফাৰ্ষ্ট টাইম চালোঁ আমালোকে মন জিলাত আপোনালোকৰ কিমানমান মানুহ এফেক্ট হৈছে আপোনালোকৰ এইটো এলেকাত কিমান মানুহ এফেক্ট হৈছে কিমান ঘৰ দুৱাৰ ভাঙিছে মন ব্ৰাটো হ'লে ঘৰটো হ'লে 200 নিচিনা ঘৰ এফেক্ট হৈছে হয় আৰু মানুহ 8জন 9জন এনেকুৱা মৰিছে 10জন মানুহ হয় 10জন মানুহ হয় হয় এনেকুৱা মৰিছে ইনজৰ্ডটো আৰু বহুত আছে হয় ইনজৰ্ড হৈছে হয় আৰু এইসকল মন জিলাৰ বাসিন্দা নাগালেণ্ডৰ আৰু তেওঁলোকে ইতিমধ্যে জনাইছে যে তেওঁলোকৰ প্ৰায় 200ৰো অধিক পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে ঘৰ দুৱাৰ উটুৱাই নিছে আৰু তাৰ লগে লগে প্ৰায় 10জন লোকৰ মৃত্যু হৈছে যথেষ্ট সংখ্যক আহত হৈছে সকলোবিলাক কিছু সংখ্যক ৰিলিফ কেম্পত আছে গতিকে এই যিটো স্থান আমি কৈ আছোঁ যে ইয়াৰ প্ৰায় পানী নামি গৈছিল চাৰিওফালে দেখিছে যিখিনি কথা কৈ থকা হৈছে ডেম্পৰ কথা ইয়াৰ ৰাইজে ক'ব বিচাৰিছে যে ডেম্প ইয়াত নাই কেৱল বৰষুণ হৈছিল সেই বৰষুণৰ পানীয়ে খহাই নিছিল সকলোবিলাক আৰু যিখিনি কথা কৈ থকা হৈছে পাহাৰসমূহ চাওক কেনেধৰণে খহি আহিছিল আমি সেই পাহাৰসমূহ দেখুৱাবলৈ চেষ্টা কৰিম যে নাগালেণ্ডত যিটো হাৰত আচলতে ইয়াত পাহাৰ খনন হৈছে বা কয়লা খনন শিল খনন হৈ আছে সেইসমূহ আমি ইয়াৰ পৰাই দেখুৱাইছোঁ যে এনেধৰণে পানী নামি আহিছিল নামি আহি সম্পূৰ্ণ পাহাৰ ইয়াত ভাঙি পেলাইছে সম্পূৰ্ণৰূপে নদীখনৰ যিমানখিনি শিল আছিল সকলোবিলাক উটুৱাই লৈ গৈছে গতিকে নাগালেণ্ডতো এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ইয়াৰো মানুহখিনি যিখিনি আছে প্ৰায় 200ৰো অধিক পৰিয়াল বুলি কৈছে যে 200ৰো অধিক পৰিয়াল আছে সেই সকলো পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে ঘৰ দুৱাৰ উটুৱাই নিছে আপোনালোকৰো নিছে দাদা ঘৰ চৰ উটুৱাই নিছে হয় ঘৰ চৰ চব পাহাৰ কিনাৰ থকাটো চব ভাঙি ওলাই যাইছে মানুহ পাহাৰ কিনাৰে নাই আৰু গিৰিব ফৈবিলাক চব চাইড হৈ যাইছে ঘৰটো পাহাৰটো ভাঙি গিৰিছে এনেকা যে ভাঙি গিৰাটো মানে চবতো মানুহ চাইড হৈ যাইছে ঘৰ ৱাল ভাঙি সোমাইছে পেৰা ভাঙি সোমাইছে কোন ঘৰ পাহাৰ কিনাৰে চব ভাঙি ওলাই কিনে আছে চব মানুহটো ঘৰতে আছে কিন্তু তাখান ঘৰতে নাই সব সাইড কৰি দিছে মেইন ৰোডতে আছে না ঘৰতে সব জমা আছে কিন্তু মানে মেইন ৰোডতেতো নাই কিন্তু ঘৰতে যেনেকা বা মোৰ ঘৰ বিয়া হোৱা নাই মোৰ ঘৰতে আছে দাদা ঘৰতে আছে না কোনোবা ঘৰ কোনফাল আছে তাতে সব আছে কিন্তু পাহাৰ কিনাৰ মানুহ নাই পাহাৰ কিনাৰ লগা সব ওলাই দিছে বৰষুণ দিলে আকৌ খহি যাব এইটো চান্স আছে এইটোৰ পৰা সব সাইড হৈ যাইছে কোনোবাটো ভাঙি দিছে সব কলনি মিলিছে কোন মানুহ মিলিছে সব ফেলাইছে বনাইছে এনেকা আছে এইটো পাহাৰ কিনাৰ মানুহ নাই সব নিচেৰে নামি যাইছে কোন ঘৰ ভাল আছে তাতে নামি যাইছে যেনেকা মই ঘৰ দাদা ঘৰ কোনোবা ঘৰ ভাল ঘৰতে সব সোমাই কিনে আছে 10-15 জন 20 জন আছে মানুহটো চিন্তা আছে আৰু এনেধৰণে আমি কৈছোঁ যে এয়া হৈছে সেই স্থানখিনি আৰু ইতিমধ্যে কেন্দ্ৰীয় যিটো দল পৰ্যবেক্ষকৰ দল সেই দল আহি ইয়াত উপস্থিত হৈছে আৰু এনেদৰে ইয়ালৈ পানী নামি আহিছিল আৰু এই যিখন হেংগিং ব্ৰিজতে আমি আছোঁ আৰু ইয়াতে পৰ্যবেক্ষকৰ দলটোৱে তেওঁলোকে সকলো পৰিদৰ্শন কৰি গৈছে গতিকে আচল তথ্যটো কি প্ৰকৃত সত্যটো কি সেয়া হয়তো কিছুদিন পাছত গম পোৱা যাব উপায়ুক্ত নিশ্চয়কৈ পাৰ্থয়ে প্ৰলয়ংকাৰী বানে আচলতে সকলো টচনচ কৰি থৈ গ'ল সকলো নিশেষ কৰি থৈ গ'ল সকলো টচনচ তথ্যবচ কৰি থৈ গ'ল কিন্তু এতিয়াও অনিশ্চয়তাত সকলো বিষয়বস্তু কিয়নো আজিৰ দিনটোতে উপস্থিত হৈছে কেন্দ্ৰীয় পৰ্যবেক্ষকৰ দল তেওঁলোকে পৰ্যবেক্ষণ কৰিব সমগ্ৰ বিষয়টো ডাৱৰ বিস্ফোৰণৰ ফলতে এই ভয়াৱহ বানৰ সূত্ৰপাত হ'ল নে অন্য কিবা নদী বান্ধৰ ফলতে হ'ল এই সকলো পৰ্যবেক্ষণ কৰিব তাৰপিছতে বৈঠক আয়োজন কৰিছে বৈঠকৰ অন্তত আচলতে জানিব পৰা যাব এই ভয়ংকৰ বানৰ প্ৰকৃত উৎস আচলতে কি প্ৰকৃত কাৰণ কি